সেইকেইদিন সদায় বৰষুণ হৈয়ে আছিল। আনদিনাৰ দৰে সেইদিনাও বাহিৰত বিজুলী ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণ। সময় প্ৰায় গধূলি 5 মান বাজিছিল। মই বৰষুণ বতৰৰ আমেজ ল'বৰ বাবে গৰম গৰম পকৰীৰ সৈতে চাহ খাই মোবাইল চাই আছিলোঁ। হঠাৎ ঘৰৰ বেলটো বাজি উঠিল। মই দুৱাৰখনৰ ফালে চাই ৰ'লোঁ। তেনেতে আকৌ দুৱাৰত টুকুৰিয়াই দিয়াৰ শব্দ শুনিবলৈ পালোঁ। কাষত থকা খিৰিকীখনেৰে মই জুমি চাই দেখিছিলোঁ বাহিৰত হেণ্ডচাম ল'ৰা এটা থিয় দি আছে। সি বৰষুণত তিতিছে আৰু নিজৰ তিতা চুলিখিনিৰ পানী হাতেৰে আঁতৰাবলৈ চেষ্টা কৰি আছে। ল'ৰাজনৰ বয়স প্ৰায় 27-28 মান হ'ব। মোৰ বৰ ভয় লাগিছিল, কাৰণ মই ঘৰত অকলে আছিলোঁ। দাদা-বৌ ঘৰত নাছিল। মই দাদা-বৌৰ লগতে থাকিছিলোঁ, কাৰণ মা-দেউতা বহুত আগতেই ঢুকাইছিল। মোৰ বাবেই দাদাই সোনকালে বিয়া পাতিছে, যাতে মোৰ কষ্ট নহয়। দাদা-বৌ মন্দিৰলৈ গৈছিল আৰু তাৰ পৰা পেহীৰ ঘৰত এপাক সোমাই আহিম বুলি কৈছিল। মোক খিৰিকীৰে জুমি থকা দেখি ল'ৰাজনে কৈছিল, "চুইটি বা ঘৰত নাই নেকি?" তাৰ মুখত বৌৰ নামটো শুনি বুজি পাইছিলোঁ যে সি বৌৰ কোনোবা সম্বন্ধীয় হ'ব। মই লাহেকৈ দুৱাৰখন খুলি দি ক'লোঁ, "বৌহঁত মন্দিৰলৈ গৈছে, পাবহি আৰু অলপ পাছতে।" সি হাঁহি কৈছিল, "বাহিৰতে ৰখায়ে থবা নেকি, বা নোহোৱাৰ কাৰণে? বহিবলৈ নোপোৱা?" মই তাৰ কথাত অলপ লাজ পাইছিলোঁ। হয়তো মই তাক এনেকৈ বাহিৰতে ৰাখিয়েই কথা পাতি আছিলোঁ। বৰষুণত জুৰুলা-জুপুৰা হৈ আহিছে। গা মুচিবলৈ গামোচা এখনো দিয়া নাই। মই গা মুচিবলৈ গামোচা এখন হাতত দি সুধিলোঁ, "বৌক কেনেকৈ চিনি পোৱা?" "মই ঘৰত অকলে থকাৰ বাবেহে।" মোৰ কথা শেষ নহওঁতে সি ক'লে, "চুইটি বা মোৰ জেঠাইৰ ছোৱালী। তাইৰ বিয়াৰ সময়ত মই নতুনকৈ চাকৰিত যোগদান কৰাৰ বাবে আহিব নোৱাৰিলোঁ। এইফালে কিবা এটা কামত আহিছিলোঁ। সেয়েহে ভাবিলোঁ বাক মাত এষাৰ দি যাওঁ। বৰষুণৰ বাবে মোৰ ট্ৰেইনখনো মিছ হ'ল। কাইলৈ ৰাতিপুৱা 8 বজাতহে নেক্সট ট্ৰেইনখন আছে।" "হ'ব বাৰু, মই হোটেল এখনলৈ যাওঁ। ৰাতিটো তাতেই থাকিম। বা আহিলে ক'বা মই আহিছিলোঁ, মানে অভি আহিছিল বুলি ক'বা।" সি যাবলৈ বুলি উঠিলে। তেনেতে মই ভাবিলোঁ, বৌৰ জেঠায়েকৰ ল'ৰা। বৌ আহি যদি গম পায় বায়েকৰ ঘৰ থাকোঁতেই সি হোটেল ভাড়া কৰি আছে, তেন্তে বৌয়ে মোক বহুত বেয়া পাব। সেইবাবে মই লাহেকৈ মাত লগালোঁ, "শুনকচোন।" সি যেন মই মতালৈ অপেক্ষা কৰি আছিল। মই মতাৰ লগে লগে সি ক'লে, "কোৱা।" মই ক'লোঁ, "বৌহঁত আহি পাবহি, আপুনি ইয়াতে থাকিব পাৰিব।" মই তেখেতক দাদাৰ কাপোৰ এযোৰ দি ক'লোঁ, "এইযোৰ সলাই লওক।" সি ৰুমৰ ভিতৰলৈ গৈ তিতা কাপোৰযোৰ সলাই দাদাৰ কাপোৰযোৰ পিন্ধি আহিলে। মই চাহ দুকাপ লৈ তাৰ ওচৰলৈ আহিলোঁ। তাৰ চেহেৰাটো ইমান ধুনীয়া আছিল যে এবাৰ তাৰ ফালে চকু গ'লে চকু আঁতৰ হ'ব নিবিচাৰে। মই তাৰ ফালে থৰ লাগি চাই আছিলোঁ। সি মোক হেল্ল' হেল্ল' বুলি দুবাৰমান মাতাতহে মোৰ চেতনা ঘূৰি আহিল। মোৰ এই আচৰণত নিজেই বহুত লাজ পাইছিলোঁ। ভবা নাছিলোঁ তাৰ ওচৰত এনেকৈ ধৰা পৰিম বুলি। মই তাৰ হাতত চাহৰ কাপটো দি ৰুমৰ পৰা ওলাই আহিলোঁ। সি চাহৰ কাপটো হাতত লৈ মোৰ পিছে পিছে টিভিৰ ৰুমটোলৈ সোমাই আহি চোফাত বহিছিল। বাহিৰত ধাৰাসাৰ বৰষুণ দি আছিল আৰু মাজে মাজে বিজুলী ঢেৰেকনিৰ শব্দই
পৰিৱেশটো আৰু নিজান কৰি তুলিছিল। লাহে লাহে গধূলি নামি আহিছিল। হঠাৎ মোৰ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে দাদাই ক'লে, পৰী, বহুত ডাঙৰ বৰষুণ দি আছে। আজি আমি যাবই নোৱাৰিম। তই মালতী বাক মাতি তোৰ লগত থাকিবলৈ কবি। কালৈ ৰাতিপুৱা আমি গৈ পাম। দাদা বৌ নাহো বুলি কোৱাত মোৰ বুকুখন ধপধপাবলৈ ধৰিলে। ইফালে অচিনাকি ল'ৰা এটা আছে ঘৰত। সময় তেতিয়া 8 বাজিছিল। মই মালতী বাক মাতি আনিলোঁ। তেতিয়া সি মোবাইল চাই আছিল। মই মালতী বাক সুধিলোঁ, কিটচেনত কিবা সহায় কৰি দিম নেকি? বায়ে ক'লে, নালাগে, তুমি আলহীৰ লগত কথা পাতা। মই চোফাৰ কাপোৰবোৰ ভাল কৰি থাকোঁতেই সি সুধিলে, চুইটি বাহঁত নাহে নেকি? মই ক'লোঁ, বৰষুণ দি থকাৰ বাবে আহিব নোৱাৰিলে। পেহীৰ ঘৰতে থাকিব আজি। এইমাত্ৰ ফোন কৰিছিল। সি মোৰ কথা শুনি ফোনটো অফ কৰি মোৰ একেবাৰে কাষ চাপি আহি ক'বলৈ ধৰিলে, তুমি কি কথা নাপাতাই নেকি? মই ক'লোঁ, কিয়? মই দেখোন কথা পাতিয়ে আছোঁ। সি ক'লে, মই দেখোন তোমাৰ নামটোৱেই নাজানো। আৰু মোৰ বিষয়ে তোমাৰ জানিবলগীয়া একো নাই নেকি? পৰী মোৰ নাম। সি মোৰ ইমানেই কাষ চাপি আহিছিল যে মই সুধিম বুলি ভবা কথাটো মুখৰ পৰা ওলাই অহা নাছিল। সি মোৰ ইমানেই ওচৰ চাপিছিল যে তাৰ শৰীৰৰ গৰম তাপ মই অনুভৱ কৰিছিলোঁ। মোৰ দেহত এক শিহৰণৰ সৃষ্টি হৈছিল, কাৰণ মই প্ৰথমবাৰ ইমান ওচৰৰ পৰা পুৰুষৰ সান্নিধ্য লাভ কৰিছিলোঁ। সি মোৰ গালত মৰমেৰে হাত বুলাই ক'লে, পৰী, তুমি সঁচাই বৰ মৰম লগা। তোমাক যিয়ে বিয়া পাতে সি সঁচাই ভাগ্যৱান হ'ব। মোৰ লগত আগতে কোনো ল'ৰাই এনেদৰে কথা পতা নাছিল। আৰু সেইকাৰণেই চাগে তাৰ এনেকুৱা কথাই মোক তাৰ প্ৰতি আকৰ্ষিত কৰিছিল। মোৰ দেহত তেজৰ চলাচল জোৰেৰে হ'ব ধৰিছিল। তেনেতে মালতী বায়ে মাত লগালে, ভাত বাঢ়োনে? মালতী বাৰ মাত খাই মই উচপ খাই উঠিছিলোঁ। মোৰ হাতখননো কেতিয়া সি তাৰ হাতেৰে ধৰি আছিল মই গমেই পোৱা নাছিলোঁ। লৰালৰিকৈ মই তাৰ পৰা বেলেগ এটা ৰুমলৈ গৈছিলোঁ। ভাত আমি একেলগেই খাইছিলোঁ। তেতিয়া আমি একো কথা পতা নাছিলোঁ। কেৱল মাজে সময়ে সি মোলৈ চাইছিল আৰু ময়ো তাৰ ফালে চাইছিলোঁ। কেইবাবাৰো আমাৰ চকুৰ মিলন হৈছিল। মই ভাবিছিলোঁ, কেনেকৈ ইমান কম সময়ৰ ভিতৰত অভি মোৰ আপোন হৈ পৰিছিল। দাদা বৌহঁতে মোৰ বিয়াৰ বাবে ল'ৰা চাই ফুৰিছিল। কিন্তু বৌৱে কিয় অভিৰ কথা এবাৰো মোক কোৱা নাছিল। কালৈ বৌহঁত আহিলে মই নিজেই লাজমান ভাঙি হ'লেও অভিৰ কথা ক'ম। মোৰ কাৰণে আৰু ল'ৰা বিচাৰিব নালাগে। অভিৰ লগতেই মোৰ বিয়া ঠিক কৰক। এনেদৰেই আমাৰ ভাত খোৱা হৈ গৈছিল। তেতিয়া প্ৰায় 11 বাজিছিল। মালতী বায়ো কাম বন সকলো সামৰি নিজৰ ৰুমত শুই পৰিছিল। মই অভিৰ কাৰণে বিচনা কৰি দি ক'লোঁ, আহক মহাৰাজ, আপোনাৰ কাৰণে বিচনা ৰেডি কৰি দিয়া হৈছে। সিও ধেমেলীয়া স্বভাৱৰ আছিল আৰু ধেমেলীয়া সুৰেৰে ক'লে, মহাৰাণী অবিহনে মহাৰাজৰ টোপনি কেনেকৈ আহিব? এনেদৰে হাঁহি ধেমালি কৰি আমি চোফাত বহি কথা পাতি আছিলোঁ। তাৰ ধেমেলীয়া কথাৰ সুৰত মই ডুবি গৈছিলোঁ। অভি অচিনাকি আছিল যদিও তাৰ ধেমেলীয়া স্বভাৱে মোক তাৰ প্ৰতি অধিক আকৰ্ষিত কৰিছিল। মোৰ বহুত ভাল লাগিছিল। তাৰ ধেমেলীয়া কথাৰ সুৰত
মই ডুবি গৈছিলোঁ। অভি অচিনাকি আছিল যদিও তাৰ ধেমেলীয়া স্বভাৱে মোক তাৰ প্ৰতি অধিক আকৰ্ষিত কৰিছিল। মোৰ বহুত ভাল লাগিছিল তাৰ সংগ। হাঁহি ধেমালিৰ মাজত কেতিয়ানো সি মোৰ একেবাৰে কাষতে বহিলে মই গমেই নাপালোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ বহুত ভাল লাগিছিল তাৰ পৰশ। বাহিৰত এতিয়াও বৰষুণ কিনকিনাই আছিল। মাজে সময়ে বিজুলীৰ পোহৰে পৰিৱেশটো একেবাৰে ৰোমান্টিক কৰি তুলিছিল। অভিৰ চকুত মই মোৰ প্ৰতি প্ৰেম দেখিছিলোঁ, যেন সিও মোৰ দৰে একেই অনুভৱ কৰিছিল। অভি লাহে লাহে মোৰ বেছি ওচৰ চাপি আহিছিল। তাৰ হাতৰ স্পৰ্শ মই মোৰ শৰীৰত অনুভৱ কৰিছিলোঁ। হঠাৎ যেন মই উচপ খাই উঠিলোঁ। মোৰ সংস্কাৰে মোক বাধা দিছিল। বিয়াৰ আগতে সীমা অতিক্ৰম কৰাটো যেন পাপ। মোৰ অন্তৰাত্মাই বাৰে বাৰে মোক এনে পাপ নকৰিবলৈ আহ্বান জনাইছিল। মই মোৰ হাতৰ পৰা তাৰ হাতখন আঁতৰ কৰি কৈছিলোঁ, চোৱা অভি, বিয়াৰ আগতে এইবোৰ কৰাটো মই পাপ বুলি ভাবোঁ। কাইলৈ দাদা বৌ আহিলে মই তোমাৰ কথা ক'ম। আৰু যদি সিহঁতে সন্মত হয় তেন্তে তুমি দৰা সাজি আহি মোক বিয়া পাতি লৈ যাবাহি। মোৰ কথা শুনি সি উচপ খাই উঠাৰ দৰে উঠিল আৰু এক আচৰিত দৃষ্টিৰে মোৰ ফালে চাই একো নোকোৱাকৈ তাৰ ৰুমলৈ সোমাই গৈছিল। মই মালতী বাক জগাই মোৰ লগতে মোৰ ৰুমত শুৱাই ল'লোঁ আৰু দুৱাৰখন ভিতৰৰ পৰা লক কৰি লৈছিলোঁ। ৰাতি মোৰ টোপনি অহা নাছিল আৰু মই মনৰ ভিতৰতে অভিক লৈ সপোন ৰচিবলৈ ধৰিলোঁ। এনেকুৱা লাগিছিল যে মই মোৰ সপোনৰ মানুহজনক বিচাৰি পাইছিলোঁ। সি কম সময়ৰ ভিতৰতে মোৰ মনত অধিকাৰ কৰি লৈছিল। দাদা বৌহঁতে এই সম্বন্ধটো মানি ল'বই মোৰ বিশ্বাস আছে। এইবোৰ ভাবি থাকোঁতে মোৰ কেতিয়া টোপনি আহিছিল মই গমেই পোৱা নাছিলোঁ। সেইদিনা ৰাতিপুৱা মই বেলেগ দিনাতকৈ সোনকালে উঠিছিলোঁ। অভিৰ ৰুমৰ দুৱাৰখন খোলা আছিল। মই ইফালে সিফালে চাই তাক দেখা নাছিলোঁ। বাথৰুমত দাদাৰ কাপোৰযোৰ ওলোমাই থোৱা আছিল, যিযোৰ মই তাক সলাবলৈ দিছিলোঁ। তাক ক'তো দেখা নাপাই মই মালতী বাক সুধিলোঁ, অভি ক'ত আছে? তাক দেখা নাই যে, তাৰ কাৰণেও চাহ বনাবি। তেতিয়া মালতী বাই কৈছিল, তেখেত ৰাতিপুৱা ভালদৰে নহওঁতেই ইয়াৰ পৰা গৈছে। মোক কৈছে যে ৰাতিপুৱা সোনকালে ট্ৰেইন আছে বাবে গৈছে। মই তোমাক জগাই দিব বিচাৰিছিলোঁ, কিন্তু তেখেতে ক'লে নালাগে জগাবলৈ। ইমান সোনকালে উঠি কি কৰিব? মই আকৌ আহিম বুলি ক'বা। তাৰ কথা শুনি মই মনতে হাঁহিছিলোঁ আৰু ভাবিছিলোঁ সি আহিবই লাগিব। কিন্তু মোক মাত নলগোৱাকৈ যোৱাৰ বাবে অলপ বেয়া লাগিছিল। তাৰ সুবাস এতিয়াও ঘৰটোত আছিল আৰু মই এখোজ দুখোজকৈ টিভিৰ ৰুমটোলৈ যাব ল'লোঁ। তাতেই তাৰ লগত বহি বহুত সময় কটাইছিলোঁ। হঠাৎ টেবুলত চাৰিভাঁজ কৰি থোৱা কাগজ এখনলৈ মোৰ চকু গৈছিল। তৎক্ষণাত মই কাগজখন খুলি তাত লিখা কথাবোৰ পঢ়িব ধৰিলোঁ। তাত লিখা আছিল, বহুত ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ। ভালেই হ'ল তুমি মোক সেই ভুল কৰাৰ পৰা ৰক্ষা কৰিলা। তাৰ বাবে ধন্যবাদ। তোমাক লগ নকৰাকৈ যাবলৈ ওলাইছোঁ, তাৰ বাবে ক্ষমা কৰি দিবা। তেনেতেই ঘৰৰ বেলটো বাজি উঠিল। দাদা বৌহঁত আহিছে। দাদাই কোৱাৰ দৰে ৰাতিপুৱাতেই আহি ঘৰ ওলাইছে। বৌ আহি পায়েই ক'লে, পৰী সোনকালে গা পা ধুই ৰেডি হৈ ল,
তোক চাবলৈ ল'ৰা আহিব আজি। দাদা বৌ দুয়োটাৰে মুখত সুখৰ হাঁহি বিৰিঙি আছিল। বৌৰ মোৰ কথা শুনিব সময়ে নাই। চিধাই কিটচেনলৈ গৈ কি বনাব লাগিব সেয়া মালতী বাক অৰ্ডাৰ দিবলৈ লাগি গৈছিল। মই মোৰ মনৰ কথা বৌক কম বুলি বৌৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ। কিন্তু দাদা থকাৰ কাৰণে কথাটো ক'বলৈ সাহস হোৱা নাছিল। কথাটো কেনেকৈ ক'ম ভাবি পোৱা নাছিলোঁ। বৰ আচপোচ কৰি বৌক কথাটো ক'বলৈ আৰম্ভ কৰিছিলোঁ। শুনাচোন বৌ, তোমাৰ জেঠাইৰ ল'ৰাজন কালি ইয়ালৈ আহিছিল। বৌয়ে ক'লে, কোন? অভি আহিছিল নেকি? কিয় বা আহিছিল সি? অকলে আহিছিল নে তাৰ পত্নীও আহিছিল? বৰ কথাবোৰ শুনি মই আচৰিত হৈছিলোঁ। তাৰমানে সি বিবাহিতা নেকি? বৌয়ে আকৌ সুধিলে, সি অকলে আহিছিল নে তাৰ পত্নীও তাৰ লগত আহিছিল? বৌৰ কথাবোৰ শুনি মই বজ্ৰপাত পৰা মানুহৰ দৰে থিয় দি আছিলোঁ। বৌয়ে মোৰ ফালে পিঠি কৰি আলমাৰীৰ কাপোৰ উলিয়াই আছিল। সেয়েহে মোৰ অৱস্থাটোৰ কথা একো গম পোৱা নাছিল। মই নিজকে চম্ভালি ক'লোঁ, অকলে আহিছিল। মালতী বায়ে বৰ ধুনীয়াকৈ খানা বনাই খোৱালে। আৰু আজি ৰাতিপুৱাই ট্ৰেইন আছে বুলি আমি শুই নুঠোঁতেই গুচি গৈছে। মই বাৰু এতিয়া তাৰ কথা কি ক'ম? বৌয়ে ক'লে, ঠিক আছে, মই পাছত তাৰ লগত ফোনত কথা পাতি ল'ম। তই এতিয়া এইখন শাৰী পিন্ধি ৰেডি হৈ ল। আলহী পাবহি এতিয়া। এই বুলি কৈ বৌ ৰুমৰ পৰা ওলাই যায়। মই বৌৰ ৰুমৰ বিচনাখনতে বহিলোঁ। মোৰ অভিৰ কাৰণে বহুত খং উঠিছিল। সি যে বিবাহিত সেই কথাটো মোৰ পৰা কিয় লুকুৱালে? মোৰ লগত এইবোৰ অভিনয় কিয় কৰিলে? মইনো তাৰ কি ক্ষতি কৰিছিলোঁ? ইমান সপোন সজাই সি কিয় মোৰ আৱেগক অপমান কৰিলে? মোৰ নিজৰ ওপৰতো বহুত খং উঠিছিল। কিয় মই অচিনাকি মানুহ এজনক ইমান বিশ্বাস কৰিছিলোঁ যে তাক জীৱনৰ সংগী বনাবলৈ সপোন দেখিবলৈ লৈছিলোঁ। এতিয়াও একো নহ'ব লগা হৈ যোৱা নাই। আজি মই নিজকে কণ্ট্ৰল কৰাৰ বাবে পবিত্ৰ হৈ আছিলোঁ। এই কথাটো ভাবি মনটো শান্তিৰে ভৰি পৰিছিল। ইয়াৰ পৰা মই নিজেই জীৱনৰ এটা শিক্ষা পাইছিলোঁ যে এনেদৰে মানুহে আমাৰ সৰলতাৰ সুযোগ লৈ জীৱন ধ্বংস কৰে। সেয়ে সহজে কাকো বিশ্বাস কৰি ল'ব নালাগে। এইবোৰ কথা ভাবি কিমান সময় বহি আছিলোঁ নিজেই গম নাপাওঁ। তেনেতে বৌয়ে জুমি চাই মই তেনেকৈ বহি থকা দেখি ক'লে, আৰে পৰী, তুমি এতিয়ালৈকে ৰেডি হোৱা নাই? আলহী আহি পালেহি। ড্ৰয়িং ৰুমত মই আলহীৰ শব্দ স্পষ্টকৈ শুনিবলৈ পাইছিলোঁ আৰু বৌক কৈছিলোঁ, ৰ'বা বৌ, মোক মাত্ৰ 2 মিনিট সময় দিয়া। এতিয়াই ৰেডি হৈ আছোঁ। প্ৰায় 3 মাহৰ পাছত মোৰ বিয়া হৈ যায়। দাদা বৌ বহুত সুখী। মা দেউতাৰ দৰে মোৰ সকলো দায়িত্ব পালন কৰি। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।